এই কথাটো বাস্তৱ কথা মই শুনা নাই আপোনাৰ মুখতে শুনিছোঁ আজি আপোনালোকে চাওক অসমীয়া স্কুলবিলাক ক'ত আছে যিটো আপোনাৰ দিনৰ পোহৰৰ দৰে স্পষ্ট সেই কথাখিনি আজি কোনোবাই নকলে ঢাকি ৰাখিব খুজিলে গাঁৱৰ মানুহে জানে আৰু সেইকাৰণে আপোনালোকে দেখিছে চৰতে কওক এইবিলাক অঞ্চলতে কওক আপোনাৰ বিভিন্ন ঠাইত অসমীয়া মাধ্যমৰ স্কুলবিলাক আছে এই কথা বতৰাবিলাক আমি বেছি কৈ থকাতকৈ সকলোৱে মিলিজুলি অসমীয়া আমাৰ ভাষা সংস্কৃতি আগুৱাই লৈ যাব লাগে কিন্তু একেলগে বেলেগ ভাষাসমূহকো কোনো ধৰণৰ অসুবিধা কৰিব নালাগে নিজৰ ভাষা নিজে ক'ব নিজৰ ভাষাৰ উৎকৰ্ষ সাধনৰ কাৰণে নিজে চেষ্টা কৰিব আৰু সেই বুলি অন্য ভাষাকো যে আপোনাৰ হিংসা কৰিব লাগে সেই কথাখিনি মই ব্যক্তিগতভাৱে বিশ্বাস নকৰোঁ সেই কথাখিনি ইতিমধ্যে আমি পৰ্যালোচনা কৰি আমি আনুষ্ঠানিকভাৱে আমাৰ AICCৰ পৰা আৰু আমাৰ APCCৰ পৰা আমি সকলোৰে লগত এতিয়া আমি এখন ৰাজ্যিক পৰ্যায়ত মিটিং পাতিলোঁ আমি জিলা পৰ্যায়ত মিটিং পাতি কোনটো সমষ্টিত কোনটো কিয় কাৰণে ক'ত হাৰিলোঁ এই কথাখিনি আমি ভালকৈ পৰ্যালোচনা কৰি আপোনালোকক আমি অৱগত বিৰোধী দলপতি কোন হ'ব বিৰোধী দলপতিৰ এটা নিয়ম আছে যে আমাৰ যিসকল নিৰ্বাচিত বিধায়ক আছে বিধায়িকা আছে সেই লোকসকলে একেলগে বহি বেছি সংখ্যকে যাকেই দলপতি কৰিব উপদলপতি কৰিব মুখ্য সচেতক কৰিব যিখিনি পোষ্ট আছে পদ আছে সেইখিনি তেওঁলোকে আনুষ্ঠানিক বহি কৰিব আৰু সেই ক্ষেত্ৰত নিশ্চয়কৈ আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ আৰু প্ৰদেশ কংগ্ৰেছৰ নেতাসকল প্ৰস্তুত থাকিব এটা বিতৰ্কিত প্ৰশ্ন বিধায়ক দিগন্ত কলিতাই এটা কথা কৈছিল যে আজানক লৈ সমস্যা আছে আজানৰ যি শব্দ সেয়া শব্দ প্ৰদৰ্শন কৰিছে এই ক্ষেত্ৰত কি এই ক্ষেত্ৰত কওঁ যে কিছুমান আছে যে যিমান বেয়া কথা ক'ব পাৰে সিমানেই তেওঁলোকে ভাবে যে সমাজত তেওঁলোকৰ নিজৰ মাজত এটা স্থান পোৱা যাব গতিকে সেই প্ৰতিযোগিতাত মই নোসোমাওঁ সকলো মিলিজুলি থকাৰ পক্ষে আমি আছোঁ এই ধৰণৰ কথা বতৰাবিলাকে সমাজখন আপোনাৰ প্ৰদূষিত কৰে কিছুমানৰ মতে তেওঁলোকৰ নাম্বাৰটো বাঢ়ে তেওঁলোকে কিবা কিবি পোৱাৰ আশা কৰে গতিকে এই কথাবিলাকৰ মই কোনো উত্তৰ নিদিওঁ বদৰুদ্দিন আজমল অসুস্থ তেওঁ দিল্লীৰ মুম্বাইৰ এখন প্ৰথম মই আপোনাক আপোনাৰ মুখত শুনিলোঁ তেখেতৰ গা ভাল হওক মই আল্লাহ তাআলা ভগৱানক কামনা কৰিছোঁ যাতে সুস্বাস্থ্য তেওঁ আকৌ ভাল হওক তেওঁ সম্পূৰ্ণৰূপে আৰোগ্য হওক আৰু তেওঁ সক্ৰিয়ভাৱে ৰাইজৰ কামত আত্মনিয়োগ কৰক থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221